বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ঠায়ে ঠায়ে প্ৰতিবাদ গোসাইগাঁও বিদ্যুৎ উপসংমণ্ডলৰ অধীনস্থ তামাৰহাটৰ হাতীধুৰা অঞ্চলত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ অত্যাধিক বিদ্যুৎ বিল অহাৰ বাবে এটা হাহাকাৰ সাধাৰণ ৰাইজৰ মাজত ৰাইজে বিভিন্ন সম্মিলিত প্লে কাৰ্ড হাতত লৈ প্ৰতিবাদ কৰি স্মাৰ্ট মিটাৰ সলনি কৰিবলৈ দাবী জনায় सरकार हाय 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 विद्युत विभाग हाय 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 ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে কিয়নো স্মাৰ্ট মিটাৰৰ নামত যিখিনি ধন লুণ্ঠন চলি আছে এই ধন লুণ্ঠনৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ আৰু আমি ধিক্কাৰ জনাইছোঁ আৰু যে আপোনালোকৰ বিদ্যুৎ বিভাগে যি স্মাৰ্ট মিটাৰৰ নামত যিখিনি ধন লুণ্ঠন কৰি আছে এই ঘটনাখিনিক আমি মানে তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ স্মাৰ্ট মিটাৰৰ নামত কিমানখিনি বস্তুখিনি জেনুৱেন আহিব লাগিছিল যি মানুহৰ বিল আগৰ মিটাৰত আছিল 300 পৰা 350 টকা আজি সেই মানুহজনৰ বিল আহিছে 2,500 পৰা 3,000 টকা এটা কেনেকৈ সম্ভৱ ইয়াৰ কাৰণে আমি আজি প্ৰতিবাদ কৰিছোঁ যে আপোনালোকে এচি ৰুমত বহি শুই আছে থাকক আমাৰ অসুবিধা নাই বাট গৰীব দুখীয়াৰ কাৰণে আপোনালোক